Hi everyone. পোনপ্ৰথমে মই দীপক ব্লগছ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। বলদা গিলবাৰ্ট ইংলিছ মিডিয়াম স্কুলত আৰু আজি আছে গো জুলাইক আৰু আছে পেৰেণ্টছ মিটৰ ডেন্সৰ প্ৰগ্ৰাম। ষ্টুডেণ্টখিনি আহি গৈছে, চাওক আপোনালোকে দেখা দিছে এটা। বৰ্তমান গো জুলাইক ভেকচিন পঢ়িবৰ কাৰণে চবেই ৰেডি হৈছে। তুমি কি হ'বা এনে? কি হ'বা তুমি? আৰু তুমি কি হ'বা? আৰু ইফালে তুমি কি হ'বা? শুনা নাপাওঁ। কি হৈছে? শুনা নাপাওঁ নেকি? বৃদ্ধাশ্ৰমক যাব লাগব, চলি পলি নাহি বুঢ়ী মৰি গৈছি। এই দুইযোৰে কাপোৰ আছে, বেলেগ আৰু একো নাই আৰু মোৰ আশ্ৰয়। সেই বৃদ্ধাশ্ৰম খন কঢ়াই দি দেখাই দিবা পাৰিবি? দেখাই দিছো বল। তুমি কি হ'বা? মই ভকত হৈছো। মই এনে ভকত হৈছো, মোৰ বয়স এনে 45 মানে 27। आप क्या होगा? मैं फ्रीडम फाइटर होंगी। কওকচোন কোন কলেজত পঢ়িছিল? গুৱাহাটী মিডিল। হৰ্ষবৰ্ধনে কি কৰে? ক'ৰ পৰা আহিছে আৰু কি কাম কৰা? আৰ্মিত। এতিয়া ক'ৰ পৰা আহিছা? ছুটি নেকি এতিয়া? ছুটিত আছা? কাশ্মীৰত থাকা। এবাৰ এইটো আইতাৰ ৰল লৈছে। পইচা কহাই দিছে বাবু। নাটমণ্ডল জানে না আপনি? নাটমণ্ডল জানে? কি কৈছা? নাটমণ্ডল জানে না? নাটমণ্ডল অনুষ্ঠানটো? মোৰ নাম বিমলা। নহয় নহয়, নাটমণ্ডল অনুষ্ঠানটো জানে? কি কৈছা? এই আজাদ ভৱনত দি আছে। নাঙলালৈ আহিছে পৰা খেতি কৰাৰ কাৰণে। চাই লওক মণ্ডলত দেখা দিছে, একদম মজা। কাকা ক'ত হাল বাব যাবি? পথাৰৰ পৰা আহিলো হাল বাই। হাল বাই না? কি খেতি এইবাৰ? আলুৰ খেতি। আলুৰ খেতি। জোৰকে কোৱা। দিয়া হ'ব দিয়া। নেক্সট তুমি কি হৈছা কৈ দিয়া। মই ডক্টৰ হৈছোঁ বুলি। আৰ্মি মেন। 2 নম্বৰ গ'ল, 2 বলিব, 3 বলিব। মই বৃদ্ধাশ্ৰমত যোৱা বুঢ়া হৈছিলো, যিজনে নিজৰ পতিত বা ল'ৰা ছোৱালীক হেৰাই কিনে বৃদ্ধাশ্ৰমত গৈ আছিল। তোমাৰ চিৰিয়েল নম্বৰ কিমান? মই কাণেৰে নুশুনা বুঢ়ী হৈছিলো, মোৰ নাম্বাৰ 5। মই পইচাৰ কথা কৈছিলো। কেই নম্বৰ তোমাৰ? নাম্বাৰ 7 ক। নাম্বাৰ 7 আৰু হলেক মান দেখা ক। মই আৰ্মি হৈছো। নাম্বাৰ ক। নাম্বাৰ 17। 18। মই খেতিয়ক হৈছিলো, মোৰ নাম্বাৰ 9। তোমাৰ দেউতা আছে বাছি? নাই ঘৰত। মই বাল্মীকি হৈছো, মোৰ নাম্বাৰ 10। মই ফ্ৰীডম ফাইটাৰ হৈছিলো, মোৰ নাম্বাৰ 12। मैं कृष्ण की माँ थी, नंबर 11। मैं चकरी विचारों का व्यापारी हूँ, नंबर 13। मैं लड़ा हूँ, मोर नंबर 14। मैं डेलीवरी बॉय हूँ, मोर नंबर 15।
বৰ্তমান নাৰ্চাৰীৰ কিছু ষ্টুডেণ্টখিনি এতিয়া ডেন্স কৰাৰ কাৰণে ৰেডি হৈছে মই আপোনালোকক দেখাই দিছোঁ চাওক চাওক ডেন্স কৰিব ছোটা বাচ্চা ডেন্সটো এই পৰিৱেশন কৰিব চাওক মই দেখাই দিছোঁ ডান্স পাৰফৰ্মেঞ্চ কৰিব ক্লাছ 1 ছাত্ৰ ছাত্ৰীখিনি মই আপোনালোকক দেখাই দিওঁ এয়া বৰ্তমান ডান্স কৰাৰ কাৰণে এতিয়া বৰ্তমান ৰেডি হৈছে এয়া চাই লওক ৰেডি হৈছে ক্লাছ 1 2 ছাত্ৰ ছাত্ৰীয়ে ডান্স কৰিব देखो देखो याद तेरे है ज्यादा ओढ़े या खड़ा कोई देखो देखो বৰ্তমান ডেন্স কৰি আছে মই আপোনালোকক দেখাই আছোঁ ক্লাছ 3 আৰু 4 ছাত্ৰ ছাত্ৰীখিনি বৰ্তমান ডেন্স কৰিব এয়া সিহঁতে বৰ্তমান ৰেডি হৈছে মই আপোনালোকক দেখাই দিওঁ চাওক এয়া চাই লওক চব পিছফালে দেখাইছোঁ দেখোন তোমালোকে আগৰ ফালে দেখুওৱা আহিব লাগিব চবে Now on the stage, the students of class सारी तरह सारी याद भी
যোৱাকালি গ'জু লাইক আৰু আজি পেৰেণ্টছ মিটত ডান্সৰ প্ৰগ্ৰামৰ গোটেই পৰিৱেশখিনি আপোনালোকক মই দেখালোঁ আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব জয় অসম বন্দে মাতৰম